যোৱাকালি মানস ভাইটিয়ে মোক খবৰ দিছিল যে তাতে কোনোবাই কুকুৰৰ পোৱালি কেইটামান মেলি থৈ গ'ল আহি কেনে, যিহেতু পোৱালিকেইটা বহুত কণমানি, ভিডিঅ'টো দেখিছেই চাগে, আৰু মাকজনীকো কোনোবাই প্ৰহাৰ কৰিলে, তেনেকৈ মাকজনী আঘাতপ্ৰাপ্ত হৈ আছিল। আজি ঠিক মই সময় মিলাই গ'লোঁ, লিভাৰ ড্ৰপ মাল্টিভিটামিন, তাৰপিছত চিকেন কাৰী 2টা পেকেট লৈ গৈছোঁ, আৰু লগতে এটা বিষৰ কাৰণে মেডিচিন লৈ গৈছোঁ। আৰু ঠিক মই চিকেন কাৰী আৰু ভাত মিলাই তাইক আমি খাবলৈ দি থৈ আহিলোঁ। তাই যিহেতু খোৱা নাই বুলি কৈছিলে, আৰু লগত মাল্টিভিটামিন অলপ মিক্স কৰি দিছোঁ, আৰু ওচৰৰে এঘৰৰ মানুহক কৈ দৰৱখিনি দি ভালদৰে বুজাই থৈ আহিছোঁ যে তেহেঁতক কেনেকৈ খুৱাব, মানে মাকক কেনেকৈ খুৱাব দিছোঁ। আৰু যিহেতু মাকজনীক এতিয়া পুষ্টিকৰ খাদ্য বহুতেই দৰকাৰ, যিহেতু মাকজনীয়ে বাচ্ছাকেইটাক গাখীৰ খুৱাব লাগিব, আৰু বাচ্ছাকেইটা ইমানেই সৰু হৈ আছে যে কোনো এডপশ্যনত ল'ব নোৱাৰে, বা আনি মেলি প্ৰতিপাল কৰি ডাঙৰ দীঘল কৰাত হয়তো অসুবিধা হ'ব বহুত বেছি। সেইবাবে পোৱালিবোৰ অলপ